তুমি লৈ আনা তুমি লৈ আনা তুমি লৈ আনি এটা তুমি ইয়াত আহা ঘড়ীটো লৈ আনা নাম কি আছিলে তোমাৰ কি ক্লাছ বহি আনা নাই ঠিকে আছে চবে নাম লিখিলা ন ঠিক আছে তেতিয়া আমি এতিয়া গছ পুলিটো ৰুব যাম দেই আজিলৈ হ'ব আৰু ৰাতি হ'ল নাই মই যাব লাগিব কি হা কি অঁ তোমাৰ চাওঁ অঁ গুড পাৰিছা পাৰি যাব অলপ আজিতো কিবা এটা নতুন কথা শিকিছা আকৌ আহি পিনি আকৌ অলপ তেনেকৈ শিকাই কৰি যাম মই খালি যিটো কৰিছোঁ সেইটো ঘৰত কৰি থবা মানে তেতিয়াহে বেলেগ পৰ্যায়ত আকৌ আগবাঢ়িব পাৰিম নহ'লে ইয়াতে আকৌ ৰখিব লাগিব দেই হৈছে অঁ ঠিকে আছে এতিয়াহে হৈছে ঠিক আছে হ'লেও তুমি নোচোৱাকৈ মুখস্থ কৰি থবা দেই অংকত নেওতাটো লাগিব নহয় দেই হ'ব কিতাপকেইটা এতিয়া সামৰি লোৱা হেৰি মোৰ উদ্দেশ্যটো আপোনালোকে গম পাব লাগিব ন বাৰু যিয়ে নহওক সকলোকে নমস্কাৰ দেই মোৰ নাম শ্ৰী পিংকু পেগু মোৰ নাম ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানা ইয়াতে বালিপুখুৰী ITI গভৰ্ণমেণ্ট ITI তাতে মই পঢ়াওঁ আৰু সন্ধিয়া সময়ত বা ৰাতিপুৱা সময়ত যেনেকৈ সময় অলপ উলিয়াই মই এনেকৈ ল'ৰা ছোৱালীক ফ্ৰী টিউশ্যন কৰোঁ মানে আপোনালোকৰ গাঁৱৰ অঞ্চলত প্ৰায় গৈছোঁ বহু জেগাত এইখন গলিত আজি ফাৰ্ষ্ট আহিছোঁ হ'লেও এই ভণ্টিসকলে চিনি পাই তেওঁলোকৰ স্কুলতো গৈছোঁ কোন আছিলে কাৰ স্কুলত গৈছোঁ তোমালোকৰ স্কুলত গৈছোঁ স্কুলেও যাওঁ সময় মিলাই আৰু সদায় গছ পুলি ৰুওঁ আজি গছ পুলি আনিছোঁ আজি সন্মানীয় আমাৰ প্ৰকাশ মহল প্ৰকাশহঁতৰ বাসগৃহত মোনাবাৰী চাহ বাগিচা ন আজি 19 ছেপ্টেম্বৰ 2025 তাৰিখে আজি সমবেত হোৱাৰ মেইন কাৰণটো হ'ল এই সন্মানীয় আপোনালোকৰ এই গাঁৱত সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি ঐক্য আৰু বিনামূলীয়া শিক্ষাদান প্ৰত্যেক দিনেই গছ ৰুওঁ আৰু সময় ওলাই অলপ তেনেকৈ পঢ়াই থাকোঁ কাৰণটো হ'ল মই অসমত ইফালে ঘূৰি দেখা পালোঁ চাহ জনগোষ্ঠীটো শিক্ষাৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতে মানে বহুত তলত হৈ আছে আমি সদায় তেতিয়াহ'লে আমি সদায় তলত থাকিলেতো নহ'ব সেইকাৰণে মই ভাবিলোঁ কাৰণটো মই বিচাৰি উলিয়ালোঁ কাৰণটো হ'ল মেইন কাৰণটো হ'ল শিক্ষাটো মানে সেইকাৰণে তেওঁলোকক আজি কেইটামান এটা শব্দ হ'লেও শিকিছে পঢ়ি কেনে লাগিলে শিকিছে ন আজি এটা শব্দ কেইদিনমান পাছত আকৌ আহিম আকৌ এনেকুৱা দুটা তেনেকৈ গৈ অলপ কৰি থাকিলে এই গাঁৱৰ পৰা যদি এজনো যদি অফিচাৰ ওলায় এজনো ভাল মানুহ যদি ওলায় সিও ওলাব আৰু অহা প্ৰজন্মটো আকৌ আগুৱাই গৈ থাকিব তেতিয়া এই অঞ্চলটো আকৌ উন্নত হ'ব কিন্তু এজন যদি বেয়া হৈ গৈ থাকে সিটো ধৰক মানে তাকে পিছা কৰি গৈ থাকিব সেইকাৰণে তোমালোকে কি কৰিবা স্কুললৈ সদায় যাবা যদি নাযায় মা দেউতাতে কিমান কষ্ট হৈছে দিনটো ইয়াত মানে টুকুৰি বান্ধি পাত তুলিব
মাৰিবা নেকি তুমি বেলেগৰ হাজিৰা কৰিব যাবা তেতিয়া কি কৰিব লাগিব আমি পঢ়িব লাগিব ভালদৰে পঢ়া শুনা কৰিব লাগিব যদি নকৰা আকৌ ৰ'দে বৰষুণে বাগানত যাব লাগিব তেনেকুৱা হৈ আছে আজি 100 বছৰ ধৰি মানে বাগানতে সোমাই আছে আমাৰ সমাজ বাহিৰত কি চলি আছে আমি গমেই নাপাওঁ বেলেগ দুনিয়া আকৌ বেলেগ জাতি বহুত ওপৰত গৈ তেওঁলোকে বহুত বেলেগ বেলেগ জেগাত হেৰি কৰি আছে কিন্তু আমি আকৌ ইয়াতে এই জেলতে মানে ফচি আছোঁ কাৰণটো হ'ল আমাৰ পইচাও নাই শিক্ষাও নাই পইচা থাকিলেও বেপাৰ কৰিব পাৰিলোহেঁতেন শিক্ষা থাকিলেও ভাল ভাল অফিচত কাম কৰিব পাৰিলোহেঁতেন এতিয়া এই দুটা বস্তু আমাৰ নথকাৰ ফলত আমি এনেকৈ নমৰি জীয়াই থাকিবলগীয়া হৈছে তেনেকৈ হৈ আছে নাই সেইকাৰণে সেই কথাটো বিশেষকৈ মানে অভিভাৱকে মানে এই কথাটো চিন্তা কৰা উচিত যে ল'ৰা ছোৱালী যাতে স্কুললৈ সদায় যায় আৰু ভালদৰে পঢ়া শুনা কৰে কষ্ট বহুত হয় মই দেখিছোঁ তথাপিও আধা ঘণ্টা সন্ধিয়া ৰাতিপুৱা অকণমান মানে তেতিয়া কাৰণ বনাম বুলি ক'লে মনটো যদি ইচ্ছা থাকে ল'ৰা ছোৱালী আৰামছে বনাব পাৰে নিজৰ মাকৰ কথা মা দেউতাকৰ কথা নাই সেই তেওঁলোকে স্কুল গৈছেনে যোৱা নাই খবৰ খাতি ল'ব কিছুমান মানে এতিয়াও ল'ৰা ছোৱালী স্কুল নোযোৱা ল'ৰা ছোৱালী বেলেগ জাতত বেলেগ গাঁৱত বেলেগ জেগাত নাপায় অকল বাগানতে আছে স্কুল নোযোৱা ল'ৰা ছোৱালী সেইটো মই দেখিছোঁ মানে মই সেইকাৰণে এই কথাটো হেৰি কৰিছোঁ কাৰণ মই ইফালে ইফালে ঘূৰি সদায় দেখি থাকোঁ ন সেইকাৰণে সেইটোৰ কাৰণে অলপ ৰাইজক সজাগ কৰিব আহিছোঁ মানে যে আমি অকল বাগানৰ আমি চাকৰ নহয় আমি শিক্ষা ল'ব লাগিব বাগানৰ মেনেজাৰ হ'ব লাগিব বাগানৰ লেবাৰ নহয় তেনেকৈ ভাবিব লাগিব কিন্তু মেনেজাৰ কেতিয়া হ'ব যেতিয়া আমাৰ শিক্ষাটো থাকিব এতিয়া মেনেজাৰকেইটা কিমান ডাঙৰ বাংলোত থাকোঁ আমি ক'ত আছোঁ কাৰণটো হ'ল তেওঁলোকৰ শিক্ষা হ'লে আমাৰ নাই এইটোৰ কাৰণে আহিছোঁ আৰু গছ ৰুব লাগিব গছ কাটিব নালাগিব গছ এইবাৰ যিটো গৰম পৰিছে আমি খেতি বাতি কৰিব পৰা নাই পানী একদম নাইকিয়া হৈ গৈছে পানী বেছি হ'লে বহুত নাইকিয়া হ'লে খৰাং এইবাৰ চাউলৰ দামো বহুত হয়তো দাম বহুত বাঢ়িব যেন লাগিছে কাৰণ এইবাৰ খেতি পথাৰ নাই আছে যদি আকৌ পিছফালে সেইদিনৰ বৰষুণটো আহি আকৌ চেছ কৰি থৈ দিয়ে আৰু নানা ধৰণৰ কথা মানে সেইকাৰণে আমি গছক মৰম কৰিব লাগিব আজি আপোনালোকৰ ঘৰতে ৰুম আপোনাৰ দেউতাৰ নামৰ ৰুম দেউতাৰ নামটো কি আছিলে তৰুণ মহাৰৰ নামৰ ৰুম মই এনেকৈ গাঁৱৰ নামৰ ৰুম মানে মা দেউতা ককা আইতা তেনেকৈ যাক যেনেকৈ ঘৰৰ মালিকে পচন্দ কৰে আৰু এক ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব গছটো ডাঙৰ হৈ গৈ থাকিলে আমি ফল মূল খাব পাম আৰু গছ থাকিলেহে আমি জীয়াই থাকিম তেনেকুৱা আৰু যদি বাৰ্থডে কিবা কিবি পাতা গছ পুলি এটাও ৰুব লাগে গছ কাটিব নালাগে কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম জীৱ জন্তু মাৰিব নালাগে সকলোকে আমি মৰম কৰিব লাগিব আমি সকলোৱে আৰু মিলি থাকিব লাগিব মই যেনিবা মিচিং ঘৰত জন্ম হৈছোঁ আদিবাসী মিচিং বড়ো নেপালী বুলি ভাবিব নালাগে সকলোৱে এটা পৰিয়ালৰ মানুহ বুলি ভাবি জীয়াই থাকিব লাগে সেইকাৰণে মই সেই কামটো এটা পৰিয়ালৰ মানুহ বুলি ভাবিয়েই মই এই কামটো কৰি আছোঁ উদ্দেশ্যটো সেইটো এতিয়া আপোনালোকৰ বহুত দুখ ভাগৰো লাগিছে কামো কৰিছে সেইকাৰণে কথাটো অকণমান সময়টো ল'লোঁ সকলোকে বহুত বহুত ধন্যবাদ উদ্দেশ্যটো সেইটো আছিলে যে আমি গছ পুলিটো ৰুই লওঁ ঠিক আছে তোমালোক যোৱা বাকীকেইটাক আহিব দিয়া এইফালে ওলাই যোৱা বহি দিয়া হ'ব বাৰু থেংক ইউ ভালকৈ বচাব কাইলৈ ভালকৈ ৰাতি কৰি দিব হ'ব